ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে পুনৰ আহিছে এটা বৃহৎ সুখবৰ। এইসকল কৰ্মচাৰীয়ে লাভ কৰিব এককালীন আৰ্থিক সাহায্য। এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। কোনসকল কৰ্মচাৰীয়ে লাভ কৰিব সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অৱশেষত প্ৰাদেশিকৰণৰ বাবে মুকলি কৰিলে পৰ্টেল। ৰাজ্যৰ অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৰণৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে পৰ্টেল মুকলি কৰিলে। দীৰ্ঘদিনীয়া দাবী পূৰণ হ'ল। ভেঞ্চাৰ স্কুল কলেজৰ সমস্যাটো চিৰকাললৈ সমাপ্ত কৰাৰ দিশত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিলে এই ডাঙৰ পদক্ষেপ। 2006 চনৰ আগত স্থাপন হোৱা স্কুল কলেজসমূহ প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰাৰ লগতে 2006 চনৰ পিছত স্থাপন হোৱা বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে ৰাজ্য চৰকাৰে বাজেটত লৈছে বিশেষ ব্যৱস্থা। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বাবে এটা পৰ্টেল মুকলি কৰে। আছাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ অফ টিচাৰ্ছ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2017ৰ বাবে মুকলি কৰা এই পৰ্টেলত অপ্ৰাদেশিকৃত শিক্ষা প্ৰতিষ্ঠানসমূহে আবেদন কৰিব পাৰিব। আবেদনৰ ভিত্তিত ৰাজ্য চৰকাৰে কোনসমূহ বিদ্যালয় মহাবিদ্যালয়ক প্ৰাদেশিকৰণ কৰিব, কোনসমূহক নকৰিব তাৰ বিশ্লেষণ কৰি ব্যৱস্থা গ্ৰহণ কৰিব। আৰু এতিয়া চাকৰি নিয়মীয়াকৰণৰ বাবে আবেদন পত্ৰ দাখিল কৰিব লাগিব পৰ্টেলত। লগতে গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে দিয়া হ'ব এককালীন সাহায্য, অৰ্থাৎ এইসকল শিক্ষকে এককালীন সাহায্যও লাভ কৰিব। ইপিনে এই সম্পৰ্কত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কয় যে আজি প্ৰভিন্সিয়েলাইজেশ্যন মেনেজমেণ্ট ছিষ্টেম PMS 1.0 ডিজিটেল পৰ্টেল মুকলি কৰি ৰাজ্যৰ যোগ্য শিক্ষানুষ্ঠান তথা শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকৰণৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। ইয়াৰ অংশস্বৰূপে আজিয়ে সন্ধিয়া অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলৰ 7টাকৈ সংগঠনৰ প্ৰতিনিধিৰ সৈতে এক বৈঠকত মিলিত হৈ প্ৰাদেশিকৰণ প্ৰক্ৰিয়া সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰোঁ। আৰু সকলোৰে চৰকাৰৰ প্ৰতি প্ৰকাশ কৰা বিশ্বাস আৰু কৃতজ্ঞতাই আমাক সুখী কৰিছে। শিক্ষক সমাজৰ সবলীকৰণ আৰু শিক্ষাখণ্ডৰ সৰ্বাংগীন উন্নতিৰ বাবে আমাৰ চৰকাৰৰ প্ৰয়াস সদায় অব্যাহত থাকিব। আৰু নিশ্চিতভাৱে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে এই বৃহৎ সুখবৰ আহি পৰিছে। আৰু এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।